নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো। আজি সমগ্ৰ দেশতে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল। দেশৰ সাধাৰণ নিৰ্বাচনৰ এই দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু ইয়াৰ লগতে অসমৰ 5টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হ'ল। আৰু এই সমষ্টিকেইটা হৈছে নগাঁও, শিলচৰ, কৰিমগঞ্জ, ইয়াৰ লগতে নগাঁও, শিলচৰ, কৰিমগঞ্জ, ডিফু আৰু দৰং ওদালগুৰি। এই 5টা লোকসভা সমষ্টিত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল। এতিয়া আজি আমি সবিশেষত আলোচনা কৰিব খুজিছোঁ যে এই 5টা সমষ্টিত যে দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল, ইয়াৰ সম্ভাৱনীয়তা কাৰ কিমান। সাধাৰণতে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত এটা গ্ৰাউণ্ড ৰিপৰ্ট আহে আৰু বিভিন্ন ৰাজনৈতিক বিশ্লেষকেই হওক বা ৰাজনৈতিক দলসমূহৰ নেতাসকলেই হওক ইয়াৰ ওপৰত এক বিশ্লেষণ আগবঢ়ায় যে আমি আজি এতিয়া এটা পোষ্টমৰ্টেম কৰিব খুজিছোঁ যে কি ফলাফল, কি আশা কৰে। কাৰণ এতিয়া সকলো সম্ভাৱনীয়তাৰ ওপৰতে আছে। ৬২গৰাকী প্ৰাৰ্থী, এই 5টা লোকসভা সমষ্টিৰ ৬২গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী হৈছে। কিন্তু ইভিএমত বন্দী হৈছে অহা 4 তাৰিখেহে সেই ভাগ্য কাৰ কপাল ফুলে, কাৰ কপাল ফুটে, সেইটো অহা 4 জুনত স্পষ্ট হৈ পৰিব। কিন্তু আমি কিছু অনুমান আৰু ভোটিং পাৰ্চেণ্টেজ চাই কিছু আলেখ ল'ব খুজিছোঁ এই 5টা সমষ্টিৰ। আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া। আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব আৰু বিভিন্ন স্থানৰ পৰা যিসমূহ সমষ্টিত আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে সেই সমষ্টিসমূহৰ পৰা ৰাজনৈতিক বিশ্লেষকসকল থাকিব। তেওঁলোকে ক'ব যে কি সূচাইছে আজি এই ভোটদান হৈ যোৱাৰ পিছত কি এখন ছবি দেখিবলৈ পোৱা গৈছে। প্ৰথমতে মই আপোনালোকক লৈ যাব খুজিছোঁ বৰাক উপত্যকালৈ, য'ৰ শিলচৰ। বৰাক উপত্যকাৰ 2টা লোকসভা সমষ্টি শিলচৰ আৰু কৰিমগঞ্জ। শিলচৰত উপস্থিত আছে এতিয়া নিলয় পাল, তেখেত মুখ্য সম্পাদক প্ৰান্তজ্যোতি দৈনিক। প্ৰান্তজ্যোতি দৈনিক বাতৰি কাকতখনৰ মুখ্য সম্পাদক নিলয় পাল। নিলয় পালৰ ওচৰলৈ মই আহিব খুজিছোঁ। নিলয় পাল ডাঙৰীয়া, আপোনাক প্ৰাগ নিউজৰ সবিশেষলৈ স্বাগতম জনাইছোঁ। নিলয় পাল ডাঙৰীয়া, মই সুধিব খুজিছোঁ যে আজি বিশেষকৈ শিলচৰত ভোটগ্ৰহণ, শিলচৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হৈ গ'ল। এই ভোটগ্ৰহণৰ যিটো শতাংশ, সেই শতাংশ যথেষ্ট সন্তোষজনক, 70 পাৰ কৰিছে। যে আপুনি কি অনুমান কৰে যে এই ধৰণৰ পলিং পাৰ্চেণ্টেজে এটা এণ্টি ইনকামবেঞ্চি নে প্ৰ' ইনকামবেঞ্চি সূচায়? আপোনাৰ অনুমান কি এগৰাকী সাংবাদিক হিচাপে? এতিয়া নিলয় পাল, প্ৰান্তজ্যোতি দৈনিকৰ মুখ্য সম্পাদক, শিলচৰৰ পৰা আমাৰ লগত লাইভত আছে। মই পুনৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম। মই ষ্টুডিঅ'লৈ আহিছোঁ। ৰূপম গোস্বামী ডাঙৰীয়া, আপুনি কি কয় যে বিশেষকৈ এই 5টা সমষ্টিৰ ভিতৰত দৰং ওদালগুৰিত আপুনিও দায়িত্বত আছিল, যে এই 5টা সমষ্টিৰ মোৰ প্ৰথম পোনপটীয়া প্ৰশ্ন যে 5টাৰ কেইটা আশা কৰে আপোনালোকে? আমি 5টাই জয়ী হ'ম বুলি আমাৰ আশা আছে। কিন্তু কৰিমগঞ্জটো লৈ আপোনালোকৰ মুখ্যমন্ত্ৰীও কিছু শংকাত আছিলে। মুখ্যমন্ত্ৰীয়ে কৈছিলে কৰিমগঞ্জটো মই এতিয়া কনফিডেণ্ট নহয়, বাকীকেইটা পাম। হ'ব পাৰে, কিন্তু এতিয়া ধৰ একজেক্ট গোটেই কথাখিনি আপুনি হয়তো আমাক কালিলৈকে দিনটো লাগিব, কাৰণ আমাৰ বুথৰ পৰা ৰিপৰ্ট আহিব যে ক'ত কেনেকুৱা পুলিং হৈছে। কিন্তু আমি যিটো ধাৰণা কৰিছোঁ যে কৰিমগঞ্জত আমাৰ ছিটিং MP গৰাকীয়ে খেলিছিলে আৰু আমি এইবাৰ উন্নয়নৰ স্বাৰ্থত পুৰা ইলেকশ্যনটো যদি চাই আপুনি ফাৰ্ষ্ট ফেজ হওক, ছেকেণ্ড ফেজ হওক বা গোটেই ভাৰতবৰ্ষত আমাৰ এজেণ্ডাটোৱে আছিল উন্নয়ন। আৰু জনসাধাৰণে সেইকাৰণে ভাল পাইছে। আগতে ধৰক নানানটা বেলেগ বেলেগ বিষয় থাকে, এইবাৰ সেনেকুৱা বিষয় নাই। গতিকে উন্নয়নৰ স্বাৰ্থত সকলোৱে ভোট দিছে আৰু আমি নিশ্চিত যে আমি এইটো ফেজতো 5টাৰ আমি 5টাৰ ভিতৰত দিছোঁ। বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীৰ দাবী এই 5টা আজি যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ল 5টা লোকসভা সমষ্টি, এই 5টাৰ 5টাই পাব। মই পুনৰ যাব খুজিছোঁ শিলচৰলৈ। মই কৈছোঁৱেই যে শিলচৰত উপস্থিত আছে নিলয় পাল, তেখেত মুখ্য সম্পাদক প্ৰান্তজ্যোতি দৈনিক, এখন দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক নিলয় পাল। পাল ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাক সুধিব খুজিছোঁ যে শিলচৰত আজি ভোটগ্ৰহণ সম্পন্ন হৈ গ'ল আৰু 70 পাৰ হৈছে পলিং পাৰ্চেণ্টেজে। আপুনি কি ভাবে যে এই ৰাইজ এনেদৰে ওলাই আহি ভোটদান কৰাটোৱে কি সূচাইছে? ই প্ৰ' ইনকামবেঞ্চি নে এণ্টি ইনকামবেঞ্চি? ৰাইজে কিহৰ পক্ষত? মই আপোনাক প্ৰথমত গণতন্ত্ৰৰ এই বিশাল পাৰ্বণত অভিনন্দন জনাইছোঁ। আচ্ছা, এতিয়া বৰাক উপত্যকাৰ 2টা চিট আছে, শিলচৰ আৰু এটা কৰিমগঞ্জ। আপুনি কৈ যাওক।
হেল্ল' শুনি পাইছে? মই শুনি আছোঁ, আপুনি কৈ যাওক। পাল ডাঙৰীয়া কৈ যাওক। আৰু শিলচৰত কিমান বুথত বিজেপি জিতিব এইটো আৰু কোৱা নালাগে, মানে হিউজ মাৰ্জিনত জিতিব, এইটো অলমষ্ট দ্য ৰেকৰ্ড হ'ব মোৰ হিচাপত। আচ্ছা, কালি ৰাতি মই বহুত ৰাতি কৰিমগঞ্জ আৰু এইটোত মানে ভিজিট কৰিছোঁ। মই চালোঁ কৰিমগঞ্জৰ হিচাপটো অলপমান, কিন্তু ফাইট হ'ব বিজেপি আৰু কংগ্ৰেছৰ লগত। হাফিজ ৰছিদ চাবৰ লগত মোৰ এতিয়া যিটো বিজেপিৰ যিটো আপোনাৰ সাংসদ আছে কৃপানাথ মালাহা লগত মানে ফাইট হৈ আছে। এতিয়ালৈকে মোৰ হিচাপত ভোট কাষ্টিং চলি আছে। হিউজ মাৰ্জিনত এইটো নহয়, এইটো ফাইটটো অলপমান টক্কৰ হ'ব, কিন্তু মোৰ হিচাপত আল্টিমেটলি এইটো চিটত বিজেপি জিতিব। আপুনি কৈছে বিজেপি জিকিব, তেনেহ'লে মই এটা কথা সুধিব খুজিছোঁ, বিজেপিৰ দখলতে আছিল এইটো ৰাজদীপ ৰয় আছিল সাংসদ, এইটো পৰিমল শুক্লবৈদ্যই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে শিলচৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে। ইয়াৰ কাৰণ কি, বিশেষকৈ বিজেপি নে পৰিমল শুক্লবৈদ্য? এইটো বিজেপি 100%। এতিয়া ভাৰতবৰ্ষত দুটা দল আছে, এটা দল বিজেপি, ছেকেণ্ড দল বিজেপি। মই একদম নিউট্ৰেলি আপোনাক কৈছোঁ। থাৰ্ড দলটো হৈছে কংগ্ৰেছ নহয়, থাৰ্ড দলটো আছে পলাৰাইজেশ্যন, মানে জিহাদ মানুহো আপোনাৰ সম্প্ৰদায় ভিত্তিক হৈ আছে। মই একদম খটাংকতা কৈ আছোঁ, সম্প্ৰদায় ভিত্তিক ভোটটো হৈ আছে। উন্নয়নৰ ওপৰত বিচাৰত ভোট চলি আছে কিছুমান জাগাত, আৰু কিছুমান জাগাতো মানুহে আত্মসন্তুষ্টি আছে, আৰু কিছুমান মানুহের না পাওয়ার ব্যক্তিগত তিক্ততা যিটো কৈ থাকে তার পোলারাইজেশন কব পারে। আপনি টোটাল পোলারাইজেশন হয়ে আছে। এইটো আপনি চাব 99%, 90% হিন্দু কমিউনিটির ভোটটো আপনার বিজেপির থলিত যাব। ধর্মীয় সংখ্যালঘুর ভোট কালৈ যাব? ধর্মীয় সংখ্যালঘু অর্থাৎ মুসলমানে ভোট দিবনে এবার বিজেপি? মোৰ হিচাপত অলপমান পাৰ্চেণ্টেজৰ ভোট কিছুমান আহিব, যেনেকৈ আহিছিলে তাৰ কিছুমান জেগাত বেছি বাঢ়িব পাৰে, কিন্তু মানে এক্সিলাৰেশ্যন ইমান নহয়। যিটো বিজেপিৰ লিডাৰ বৰাকবিলিৰ উপত্যকাত অনেকে মোক ক'লে কি এইবাৰ ভাল ভোট বাঢ়িব। মোৰ হিচাপত এইটো হাফিজ ৰছিদের কিছুমান ভোট বাঢ়িব, ভাল ভোট বাঢ়িব। সংখ্যালঘুৰ ভাল ভোট হাফিজ ৰছিদ কৰিমগঞ্জৰ দ্বাৰা যি কেণ্ডিডেট পাব। পাল ডাঙৰীয়া, মই আপোনাক সুধিব খুজিছোঁ যে বিশেষকৈ শিলচৰ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত কোনকেইটা বিশেষ ফেক্টৰে কাম কৰিলে? আপুনি কৈছে বিজেপি এবাৰ জিকাত আপুনি নিশ্চিত বুলি কৈছে, যে কোনকেইটা ফেক্টৰৰ কাৰণে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি আপুনি দাবী কৰিছে? বিজেপিৰ শিলচৰটো হ'ল বিজেপিৰ এটা কি ক'ব পাৰে আপুনি, অসমৰ ক'ব পাৰে এপিক চেণ্টাৰ ক'ব পাৰে। ইয়াত বহুত আগৰ পৰা এইটো ষ্ট্ৰং চেণ্টাৰ, ইয়াত একো কাজ নকৰে। এইটোতো আপোনাৰ বিজেপি মিনছ বিজেপি। এইটো 2014 পৰা আৰু মানে নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ আণ্ডাৰ লিডাৰশ্বিপত এইটো মানে এনেকৈ চলিলে। আপুনি সঁচা কথা ক'ম, যেতিয়া আপোনাৰ ৰোড শ্ব'টো হ'লে ইয়াৰ CM আৰু স্বৰাষ্ট্ৰমন্ত্ৰী অমিত শ্বাহ, আপোনাৰ নৱমী মোৰ হেডিংটো আছিলে এইটোৰ ভিৰটো নৱমী ৰাতিৰ হাৰ, আৰু নৱমী ৰাতিৰ যিটো ভিৰ হৈ থাকে, দশমীৰ দিনৰ যিটো ঘাটৰ ভিৰ হৈ থাকে দুৰ্গা দশমীৰ, এইটোৰ হাৰ মনাইছে। ডেট ইজ এ ৰেকৰ্ড। চ' বিজেপি শিলচৰত কেনেকৈ জিতে, কি কাৰণে জিতে, এইটো আজিৰ দিনৰ নহয়, বহুত দিনৰ আগৰ পৰা এইটো চলি আহিছে। ইটছ এ এপিক চেণ্টাৰ। শিলচৰ ইজ এপিক চেণ্টাৰ অফ বিজেপি, আই থিংক চ'। সন্তোষ মোহন দেৱৰ পৰৱৰ্তী সময়ছোৱাত কৈছে তাৰ ইয়েছ, এক্সেক্টলি। এইটো সন্তোষ মোহন দেৱের পরবর্তী সময়তে আপনার রাজনীতিটো দুটো ভাগত ভাগ হল। এন্টায়ার 90% অফ দি ভোটার বিজেপিত কাস্ট কৰিছে, মেজৰিটি মতলব হিন্দু কমিউনিটিৰ, টি গাৰ্ডেন্স এইবিলাক, আৰু মুছলিম সম্প্ৰদায়ের ইয়া মাইনৰিটিৰ, আপনি মাইনৰিটিরও মানে অলমোস্ট ট্রাইবেলসের ভোটটো বিজেপির তাত আহিছে। আজি 10 বছর নিচা হল। অনলি মুছলিম ভোটাৰটো তাত কংগ্ৰেছ বা বেলেগ দলে পাই আছে, UDF পাই আছে। বাছ। ধন্যবাদ পাল ডাঙৰীয়া। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত, আপুনি আমাৰ লগত লাইনত থাকিব। ৰূপম গোস্বামী ডাঙৰীয়া, মই পোনপটীয়াকৈ প্ৰশ্ন তেখেতকো কৰিলোঁ। এতিয়া মুছলমানৰ ভোট এইবাৰ আপোনালোকে পাবনে?
চাওক এবাৰ মই কৈছোঁৱে আগতে এবাৰ গোটেই ভাৰতবৰ্ষতে নিৰ্বাচনটো উন্নয়নৰ নামত হৈছে আৰু আমি যেতিয়া ফিল্ডত আছিলোঁ সাংঘাতিক ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াৰ যুটীয়া যিটো ৱেভ মোদী ডাঙৰীয়া সাংঘাতিক ৱেভ আছিলে গোটেই মানুহে মোদী ডাঙৰীয়াক মানে বিষয়ে যদি এটা কয় লগে লগে পাব্লিকে ধৰে তাৰমানে কিয় কাৰণে ডেভেলপমেণ্টটো দেখিছে কাৰণ 2014 পৰা যিটো দেখিছে যে ডিফাৰেঞ্চ যিটো আছে আপোনাৰ আপুনি ৰাস্তা ঘাট কওক বা বিভিন্ন ধৰণৰ আপুনি যেনেকৈ ছ'চাইটিখনক আগবঢ়াই লৈ যাব লাগে আৰু চবতকৈ ডাঙৰ কথাটো যে যিবিলাক স্কিম চৰকাৰে লৈছে সেই স্কিমবিলাকত কোনো ধৰণৰ মধ্যভোগী নাই আগতে আপোনাৰ যেতিয়া কংগ্ৰেছৰ দিনততো স্কিম আছিলে তাত সদায় মধ্যভোগী আছিলে আৰু মই কোৱা কথা নহয় তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে 100 টকা দিলে তলত যে 15 টকা পৰে 85 ৰুপিজ নাইকিয়া হৈ যায় এই বস্তুটো হোৱা নাছিল ডিবিটিৰ জৰিয়তে মানুহে ডাইৰেক্ট বেনিফিট পাবলৈ সক্ষম হৈছিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় জনসাধাৰণৰ লগত সম্পৰ্ক কৰি লৈছিলোঁ আৰু আমাৰ সাংঘাতিক ষ্ট্ৰং অৰ্গেনাইজেশ্যন ছেটআপ আছে য'ত আমি পৃষ্ঠা প্ৰমুখ কমিটিলৈকে এবাৰ গৈছোঁ তাৰমানে আমি এটা পৃষ্ঠাত আমি 5-6 জনৰ এটা কমিটি য'ত এজন মানুহৰ ভাগত 3 ঘৰ গোস্বামী ডাঙৰীয়া মই পোনপটীয়াকৈ এই মুছলমানৰ বিষয়টো আলোচনা কৰোঁ ধৰ্মীয় সংখ্যালঘু আপোনালোকে পূৰ্বৰ এটা ভাৰ্চন আছিলে যে মুছলমানৰ ভোট এবাৰ আমাক নালাগে মিয়াৰ ভোট নালাগে সেইদিনা ৰাজস্থানত আপোনালোকৰ প্ৰধানমন্ত্ৰীজনেও ক'লে যে কংগ্ৰেছৰ এজেণ্ডা দি আছে যে সকলোৰে ধন সম্পত্তি কাঢ়ি পেলাই মুছলমানৰ মাজত বিলাই দিব এটা হেড স্পীচ যিটো যে এণ্টি মুছলিম এটা আপোনালোকৰ কেম্পেইন বা শ্লোগান এটা চলি আছে তাৰ পিছতো আপোনালোকে কিদৰে আশা কৰে 3টা সমষ্টি মই কৈছোঁ কৰিমগঞ্জ নগাঁও আৰু দৰং ওদালগুৰি এই 3টা সমষ্টিতে মুছলমানসকল বা ধৰ্মীয় সংখ্যালঘুসকল এটা ডিচাইডিং ফেক্টৰ এনেকুৱা কিছুমান বক্তব্য আৰু পদক্ষেপৰ পিছতো কিহৰ ভিত্তিত আপোনালোকে কয় যে এবাৰ ধৰ্মীয় সংখ্যালঘুৰ ভোট আপোনালোকে পাব আপুনি দেখিছে শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যিকেইখন সভা কৰিছে আজি আপুনি জুৰিয়াতে কওক বা যিখিনি অঞ্চল আছে তেওঁলোকে এবাৰ নিজে আমাক মাতি লৈ গৈছে ইছলাম ধৰ্মৰ মানুহখিনি নিজে আমাৰ ওচৰত আহিছে কিয় যেতিয়া আমাৰ যিবিলাক স্কিম আছিলে তাততো আমি কোনো ধৰণৰ ধৰ্মৰ আধাৰত স্কিমবিলাক দিয়া হোৱা নাই এতিয়া অৰুণোদয় পাইছে যে তাত মুছলমান মানুহো পাইছে খ্ৰীষ্টিয়ান মানুহো পাইছে জৈন শিখ চবেই পাইছে তাত আমি কোনো বাজ বিচাৰ পোৱা নাই ঘৰ যেতিয়া পাইছে ঘৰ চবেই পাইছে সকলো ধৰণৰ স্কিম আজি বিনামূলীয়া শিক্ষা সকলোৱে পাইছে মেডিকেল সকলোৱে আছে অটল অমৃত সকলোৱে পাইছে গতিকে তেওঁলোকে উপলব্ধি কৰিছে যে অতদিনে কংগ্ৰেছে আমাক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছিল আৰু ইউডিএফৰতো কোনো কামেই নাই জানে ইউডিএফৰ তেওঁলোকৰ কোনো স্থিতি নাই গতিকে সেইকাৰণে মুছলমান সমাজৰ অপশ্যন নাছিল আৰু পাৱাৰত আমি যিহেতু থাকিম মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো পূৰা একদম ধ্ৰুৱ মতে ভাৰতবৰ্ষৰ মানুহে এইটো সিদ্ধান্ত লৈছে কাৰণ তেওঁ আজি অসমখন বা ভাৰতখন তেওঁ কোনটো পৰ্যায়ত লৈ গৈছে আৰু কিমান ধৰণৰ কষ্ট কৰি আছে আমাৰ প্ৰত্যেকজন নেতা আপুনি প্ৰধানমন্ত্ৰীয়ে যেনেকৈ ডেইলি 18 ঘণ্টা কাম কৰে তেনেধৰণে মুখ্যমন্ত্ৰীসকলেও কাম কৰিছে গোটেই ভাৰতবৰ্ষত আৰু আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইমান চিৰিয়াছলি কাম কৰিছে আৰু খুব ছিষ্টেমেটিক ৱেত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত খুব ছিষ্টেমেটিক ৱেত আমাৰ গোটেই নিৰ্বাচনটো পৰিচালিত হৈছে গতিকে সেইকাৰণে আমি একদম ধ্ৰুৱ আৰু আমাৰ মানুহে সাংঘাতিক ধৰণে ভোট দিব আহিছে গতিকে এইটো আমি এয়া আছিল বিজেপিৰ দাবী যে এবাৰ ধৰ্মীয় সংখ্যালঘুৰ ভোট তেওঁলোকে পাব আৰু এই ভোট পোৱাৰ মই যিকেইটা যুক্তি আগবঢ়াওঁ তাৰ বিপৰীতে বিজেপিয়ে কৈছে যে উন্নয়নৰ বাবেই এবাৰ ধৰ্মীয় সংখ্যালঘুৱে বিজেপিক ভোট দিব কাৰণ যিসমূহ তেওঁলোকে হিতাধিকাৰী আঁচনি বা উন্নয়নৰ আঁচনি লৈছিল অৰুণোদয়কে ধৰি বিভিন্ন আঁচনি এই আঁচনিসমূহৰ সুফল ধৰ্মীয় সংখ্যালঘুৱেও পাইছে আৰু তাৰ বাবেই ধৰ্মীয় সংখ্যালঘুৱে এবাৰ বিজেপিক ভোট দিব বুলি বিজেপিৰ এটা দাবী দেখা যাওক 4 জুনত কি হয় এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিম সবিশেষলৈ আলোচনা কৰিম এই 5টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱা 5টা সমষ্টিৰ পোষ্টমৰ্টেম কৰিম আৰু কাৰ সম্ভাৱনীয়তা কিমান উজ্জ্বল তাক আলোচনা কৰি আৰু গভীৰলৈ যাম বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি আলোচনা কৰি আছোঁ আজি ভোট গ্ৰহণ সম্পন্ন হৈ যোৱা 5টা লোকসভা সমষ্টিৰ সম্পৰ্কত মই পুনৰ ৰূপম গোস্বামীৰ ওচৰলৈ আহিছোঁ বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ আপুনি বিশেষকৈ শিলচৰৰ সম্পৰ্কত এগৰাকী সাংবাদিকে ক'লেই তেখেত এগৰাকী জ্যেষ্ঠ সম্পাদক তেওঁ ক'লে শিলচৰটো ইতিমধ্যে কনফাৰ্ম বুলিয়ে কৈছে বিজেপিয়ে পাবই এতিয়া কৰিমগঞ্জটো কি ভাবে হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিশেষ সম্ভাৱনীয়তাৰ কথা বহুতে কৈ আহিছে চাওক কৰিমগঞ্জটো এনেকুৱা যে তাত আমি যথেষ্ট সংখ্যক আমি ইছলাম ধৰ্মাৱলম্বী লোকৰ ভোট পাম আৰু
ইয়াত কৃপানাথ মাল্লা যিহেতু আগতে MP আছিলে তেওঁৰ নিজৰ এটা হোল্ড আছিলে তাতে ব্যক্তিগত সম্পৰ্ক বহুত আছে প্লাছ উন্নয়নৰ ক্ষেত্ৰতো দিছে এতিয়া UDFৰ ভোট পাব কংগ্ৰেছৰ ভোট পাব গতিকে তাত ত্ৰিকোণীয়া যুঁজ আৰু মই নিশ্চিত যে ভোটটো ডিভিজন হ'ব তাৰমানে আপুনি যদি চাই মুছলিম ভোটটো তাত তিনিটা ভাগ মানে AIDF আৰু কংগ্ৰেছৰ মাজত AIDF কংগ্ৰেছ আৰু BJP তিনিটাই পাব মুছলিম ভোটটো গতিকে মুছলিম ভোটটো তিনিটা ভাগত বিভক্ত হ'ব আৰু যদি আপুনি চাই হিন্দু ভোট মোটামুটি 90% আমিয়ে পাম 10% হয়তো কংগ্ৰেছে পাব পাৰে UDFে নাপায় গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত মইতো কম মাৰ্জিনত হ'লেও তাত জয়টো মই মসৃণ বুলি ভাবোঁ কৃপানাথ মাল্লা জয়টো মসৃণ আৰু তেওঁ যিহেতু টেষ্টেড হয় আৰু তেওঁ তাতে বহুত কাম কৰিছে আৰু চৰকাৰো বহুত কাম কৰিছে কৃপানাথ মাল্লাও তাত সম্পৰ্ক খুব ভাল মানুহটোৰ এগেইনষ্টত এণ্টি ইনকামবেঞ্চি নাই আৰু এইবাৰ আপুনি যদি চাই প্ৰথমবাৰৰ বাবে মানে ভাৰতবৰ্ষত এটা নিৰ্বাচন হৈছে য'ত প্ৰতিষ্ঠাত বিৰোধী ঢৌ নাই আপুনি চাব আপুনিতো ঘূৰি ফুৰিছে আপোনালোকে জানে এটা আপুনি বিজেপি ভাষ্যৰ পৰা কৈছে আচলতে কিন্তু বহুতে কয় প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি কয় নহয় আমিতো কোৱাটো আৰু আপুনি দেখাটো আপুনি জনসাধাৰণৰ মাজত আপুনি যদি দেখে তাত প্ৰতিষ্ঠান বিৰোধী একো নাই কিয় কাৰণে ক'ব লগা নাই কি আছে কোনটো ইছ্যুলৈ ক'ব নাই ৰূপম গোস্বামী ডাঙৰীয়া আচলতে কথাটো আপুনি বিজেপিৰ দৃষ্টিৰে চাই পেলাই ডেফিনেটলি নেদেখিব কাৰণ সেইটো আপোনাক মই দোষ দিবলৈ নাযাওঁ কিন্তু নিউট্ৰেল এটা জেগাত যদি থিয় হয় তেতিয়াহ'লে হয়তো ক'ৰবাত নহয় দেখিব মই আপুনি চাব কংগ্ৰেছে কোনটো ইছ্যুলৈ আপুনি অসমৰ ক্ষেত্ৰতে আহক আজিলৈকে কোনটো ইছ্যুলৈ বিজেপিক ঘেৰাও কৰিব পাৰিছে এটা ইছ্যু কংগ্ৰেছে লৈ পেলাই ইছ্যুটো খাৰা কৰিলে দাম বৃদ্ধিৰ পৰা আৰম্ভ কৰি হোৱাট এভাৰ ইট ইজ কোনো এটা ইছ্যুটো ল'ব নোৱাৰিলে আমি যেতিয়া 2014ত আমি কৰিছিলোঁ আমি 2014ত কংগ্ৰেছক ঘেৰাও কৰি ধৰিছিলোঁ বিভিন্ন ইছ্যুৰে আপুনি সেই ৰাজীৱ ভৱনৰ সন্মুখত ধৰ্ণা দিব মই মোকো জেলত ভৰাইছিল বুজি পাইছে গতিকে আমি সেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলোঁ ইছ্যুবিলাক আমি থিয় কৰাইছিলোঁ কিন্তু ইয়াতে যে বিৰোধীয়ে কোনো এটা ইছ্যু লৈ বিকজ দে আৰ নট চিৰিয়াছ অলৰেডি দে হেভ চাৰেণ্ডাৰ্ড দিছ ইলেকশ্যন এতিয়া এই ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ সভাপতিয়ে 2026 চনৰ টিকেটৰ কথা কয় তাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে আচলতে এই নিৰ্বাচনটো 24ৰ নিৰ্বাচনটো ৱাক অভাৰ দিছে 26ত তেওঁলোকে টিকেট দিছে খেলাইছে অকল 26ৰ টাৰ্গেট কৰি পেলাই গতিকে তাৰমানে ৱাক অভাৰ দিছে এইটো একদম স্পষ্ট হৈ যায় নহ'লে তেওঁ 26ত আমিতো 26 ভাবাই নাই আমিতো অকল 24তে লাগি আছোঁ 24ৰ পিছত আকৌ পঞ্চায়ত নিৰ্বাচন আছে তাৰপিছতহে আমি 26 ভাবিম গতিকে তেওঁ যিহেতু 26 ভাবিছে তাৰমানে তেওঁৰ মুখৰ পৰা ওলাই গ'ল আচলতে শ্লিপ অফ টাং তেওঁ মূৰত 26 লৈয়ে পেলাই তেওঁ কাম কৰিছে গতিকে তাৰ পৰা স্পষ্ট যে কংগ্ৰেছ ইজ নট চিৰিয়াছ এবাউট নগাঁওটো কি ভাবে প্ৰদ্যুৎ বৰদলৈ বৰ্তমানৰ সাংসদ আপোনালোকৰ প্ৰাৰ্থীজন কিন্তু নতুন সৌখিন্দা কংগ্ৰেছৰ পৰা অহা কিন্তু প্ৰাৰ্থীজন নতুন হ'লেও তেওঁ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিলে নগাঁও জিলাত আৰু সভাপতিৰ দায়িত্বত থাকোঁতে বহুতে কয় আৰু কয় যে প্ৰদ্যুৎ বৰদলৈ তেওঁ ৰাইট হেণ্ড আছিলে গতিকে তেওঁৰ এটা প্ৰভাৱ আছে আৰু তেওঁ আগতেও কামপুৰত 2-3বাৰ নিৰ্বাচন খেলি খুব কম ভোটত পৰাজিত হৈছে আৰু আপুনি তাত যিটো যদি পেটাৰ্ণটো চায় তাতো একে ধৰণৰ ভোটটো 3 ভাগ হ'ব মুছলিম ভোটটো 3 ভাগ হ'ব গতিকে এতিয়া UDFে যদি অকণমান মানে বেছি ভোট পায় আৰু আমি যদি অলপ মুছলিম ভোট টানিব পাৰোঁ নিশ্চিতভাৱে জয়টো তাত ফাইট আছে কিন্তু মই এইটো নকওঁ যে ফাইট নাই কিন্তু কম ভোট মই আকৌ কৰিমগঞ্জৰ নিচিনা একেই চিটুৱেশ্যন কম ভোটত হ'লেও তেওঁ জয়ী হ'ব লাগে মানে নগাঁও আৰু কৰিমগঞ্জ এই দুখন আসন আপোনালোকৰ কাৰণে কিছু কষ্ট কৰিব লাগে বহুত কষ্ট কৰিছে আমাৰ আপুনি নগাঁৱত পীযুষ হাজৰিকা ডাঙৰীয়া চবেই কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত মিটিং কৰিছে ৰূপক শৰ্মা ডাঙৰীয়া লাগি আছে অহৰহভাৱে তো আমাৰ ৰমাকান্ত দেউৰী মৰিগাঁও তেওঁ লাগি আছে চবেই প্ৰত্যেকজনে আমি সকলোবোৰ গৈছোঁ আৰু তাতে খুব ভাল সঁহাৰি পাইছোঁ এতিয়া মানে মই আপোনাক আকৌ কৈছোঁ যে এইবাৰ আমি মোৰ হিচাপত আমি 30% আমি মুছলিমৰ মানুহ ভোট পাব লাগে কাৰণ আমি যেতিয়া আমি যিকোনো আঁচনি দিছোঁ আমি যি ৰাস্তা ঘাটটো আৰু য'ত বোলে মুছলিম ডমিনেটেড আছে দুখী অঞ্চল আছে তাত আমি ৰাস্তা ঘাট বনোৱা নাই সেনেকুৱাটো হোৱা নাই আমি চবতে কাম কৰিছোঁ আমি সামগ্ৰিকভাৱে অসমখনক আগুৱাই লৈ যাব বিচাৰিছোঁ যিটো মাননীয় মোদী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এতিয়া চাওক আজিৰ তাৰিখত যদি আপুনি চায় যে বিশ্বাসটো আমি
আজি মুছলমান সম্প্ৰদায়ৰ বিশ্বাসটো আমি আনিবলৈ সক্ষম হৈছিলোঁ ইয়াৰ আগত আপুনি অৰ্ধেন্দু দে কৈছিলে যে বিজেপি 2014 কথা যে বিজেপি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'লে ইয়াতে নামাজ পঢ়িব নোৱাৰিব মাইক বজাব এনেকুৱা এটা পৰিৱেশ হ'ব লাগিব এনেকুৱাটো হোৱা নাই তে তেওঁলোকে কিছুমান প্ৰপগাণ্ডা মিছাভাৱে কৰিছিল আৰু সেইবিলাক যে মিছা আজিৰ তাৰিখত মানুহে প্ৰমাণিত হৈছে আমি 10 বছৰ শাসন কৰিলোঁ ভাৰতবৰ্ষত ক'তো এটা গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই ক'তোৱে হোৱা নাই আৰু খুব সুন্দৰকৈ ভাৰতবৰ্ষত মুছলমান সমাজ আছে মাজে মাজে দুই এটা তেওঁলোকে ইছ্যু কৰিব চেষ্টা কৰে তথাপিও কিন্তু হোৱা নাই আৰু অসমৰ কথাটো সম্পূৰ্ণ সুকীয়া গতিকে অসমত গোটেই কথাবিলাক আপুনি দেখিব যে সকলোৱে এই উন্নয়নটো বিচাৰিছে আৰু আজিৰ তাৰিখত আপুনি চাব মুছলমান মানুহে এডুকেশ্যনটো সাংঘাতিক বাঢ়িছে তেওঁলোকৰ আৰু বিশেষকৈ এইবাৰ যুৱক আৰু মহিলা মানুহে কিন্তু এক্ৰছ ইণ্ডিয়া মুছলমান মানুহে আমাক ভোট দিছে কাৰণ 3 তালাকৰ ইম্পেক্ট সম্পূৰ্ণ হৈছে আৰু যুৱকসকলেও ভাল পাইছে বিকজ আজিৰ তাৰিখত ধৰ্মক লৈ ৰাজনীতি কোনো ভাল নাপায় আৰু বিজেপিয়ে কেতিয়াও ধৰ্মক লৈ ৰাজনীতি কৰা নাছিল কিন্তু কংগ্ৰেছে আমাক নৰেন্দ্ৰ মোদীৰ সেই স্পীচটো কি সেইটো ধৰ্মক লৈ ৰাজনীতি নহয় নেকি কোনটো স্পীচ কংগ্ৰেছে সকলোৰে ৰাজধানীত যিটো দিলে কংগ্ৰেছে সকলোৰে পৰা টকা পইচা কাঢ়ি আনি 7-8টা সন্তান জন্ম দিয়া মানুহৰ মাজত বিলাই দিব মানে তেওঁ সামগ্ৰিকভাৱে সকলো সেইটো ধৰ্মক লৈ স্পীচ আছিলে মানে সেইটো কংগ্ৰেছে কোৱা কথাটোহে কৈছে সেইটো ধৰ্মক নহয় কংগ্ৰেছে কোৱা কথাটো কৈছে যে কংগ্ৰেছে যে অকল তুষ্টিকৰণ কৰে চাওক ডিফাৰেঞ্চটো মই কৈছোঁ কংগ্ৰেছে তেনেকৈ কোৱা নাছিলে নাই আজি আপুনি যদি চয় আপুনি আমাৰ আৰু তেওঁলোকৰ আমি তেওঁলোকৰ তুষ্টিকৰণ কৰা নাই আমি কাকোৱে তুষ্টিকৰণ নকৰোঁ আমি সামগ্ৰিক উন্নয়নৰ কথা কৈছে মোদী ডাঙৰীয়া সামগ্ৰিক উন্নয়নৰ কিন্তু কংগ্ৰেছে অকল তেওঁলোকক লৈ পেলাই তুষ্টিকৰণৰ ৰাজনীতি কৰে যিটো বস্তু আমি বিৰোধিতা কৰিছোঁ যে কাকোৱে তুষ্টিকৰণ কৰিব নালাগে কোনো ধৰ্মৰ মানুহকে কিন্তু সকলোৰে হৈ কাম কৰি যাব লাগে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস আজি সবকা বিশ্বাস আহিছে আৰু সবকা প্ৰয়াস এই সবকা প্ৰয়াস হ'লে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব যিটো মাননীয় মোদী ডাঙৰীয়াই সপোন দেখিছে আৰু আমাৰ অসমখন আমি ভাৰতবৰ্ষৰ 5ম ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰাৰ যে সপোন দিছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে কষ্ট কৰিছে তেওঁ কাম কৰিছে তেওঁ পৰিকল্পনা কৰিছে তো মই ভাবোঁ এইবাৰ আমি মোটামুটি 14 হ'লেও আচৰিত হ'ব লগা নাই কিয় ধুবুৰীটো আপুনি মানুহে ইতিমধ্যে কিন্তু সিদ্ধান্ত লৈছে আৰু তাত জাভেদ ইছলাম তেওঁ বহুত তাত ভাল হোল্ড আছে গতিকে অসম গণ পৰিষদ আমাৰ মিত্ৰজোঁটৰ গতিকে সেই চিটটো এটা খুব ইণ্টাৰেষ্টিং ফাইট হ'ব যুদ্ধ হ'ব কিন্তু আমাৰ বিশ্বাস যে এই যিহেতু প্ৰথম 10টা আমি পালোৱেই আৰু মানুহে চবেই বিচাৰে যে এমপিজন চৰকাৰী পক্ষৰ হওক তেতিয়াহে উন্নয়ন হ'ব গতিকে সেইকাৰণে মই ভাবোঁ 14টা এইবাৰ এটা ৰেকৰ্ড হ'ব যেন মোৰ এক ধাৰণা হৈছে এইখিনিতে লৈছোঁ পুনৰ খন্তেক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিম সবিশেষলৈ বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ এইবাৰ বলক আমি আপোনালোকক লৈ যাওঁ কৰিমগঞ্জলৈ কাৰণ কৰিমগঞ্জ লোকসভা সমষ্টিটো এইবাৰ বিশেষভাৱে উল্লেখযোগ্য এইটো কাৰণেই কাৰণ নিৰ্বাচনৰ ভোটদানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তথ্য দিছিলে বা তেওঁ কিমানটা প্ৰথমতে 11.5টা সমষ্টি লাভ কৰিম বুলি কৈছিলে পিছত 11টা কিন্তু কৰিমগঞ্জৰ ক্ষেত্ৰত তেওঁ কৈছিলে যে কৰিমগঞ্জতো তেওঁ কিছু ডাউটফুল অৰ্থাৎ তেওঁ 100% তেওঁ কনফিডেণ্ট নাছিল কৰিমগঞ্জ সমষ্টিটোক লৈ তাত কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু ইয়াকে লৈ কিন্তু ইতিমধ্যে যথেষ্ট জল্পনা কল্পনা চলিছে এতিয়া কৰিমগঞ্জত উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা শ্যামা পাল আৰু এগৰাকী বিশিষ্ট ব্যক্তি ঋষিৰাজ ভট্টাচাৰ্যী মই প্ৰথমতে শ্যামা পাল ডাঙৰীয়া আপোনাকে সুধিব খুজিছোঁ কৰিমগঞ্জৰ আজি যিটো ভোটাৰ পাৰ্চেণ্টেজ যিটো পলিং পাৰ্চেণ্টেজ সেই পলিং পাৰ্চেণ্টেজলৈ চাই কি পূৰ্বানুমান কৰিব পাৰি কোন যাব লোকসভালৈ কৰিমগঞ্জৰ পৰা কি অনুমান কৰিব পাৰি হেল্ল' কৰিমগঞ্জৰ আজি যিটো পলিং পাৰ্চেণ্টেজ শ্যামা পাল ডাঙৰীয়া কৰিমগঞ্জৰ যিটো পলিং পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজলৈ চাই কি অনুমান কৰিব পাৰি কোন বিজয়ী হ'ব পাৰে কৰিমগঞ্জত কৰিমগঞ্জৰ পুলিং পাৰ্চেণ্টেজ 71.12%. 71.12% কৰিমগঞ্জৰ টোটাল পুলিং পাৰ্চেণ্টেজ এই পুলিঙৰ পৰা এটা অনুমান কৰা হয় যে এটা টাফ ফাইট হৈছে ইউডিএফ বাই দিছ টাইম আউট so far the ground report আৰু আমি শুনি আছো আপুনি কৈ যাওক পাল ডাঙৰীয়া আমি শুনি আছো আপুনি কৈ যাওক আৰু মূল ফাইট
বিজেপি ভার্সাস কংগ্রেস। বিজেপি ভার্সাস কংগ্রেছৰ মূল ফাইট, সেই ফাইটও কৰিমগঞ্জত মানে যিজন জিকিব, কংগ্ৰেছৰ কেণ্ডিডেটো জিকিব পাৰে, বিজেপিৰ কেণ্ডিডেটো জিকিব পাৰে, মাৰ্জিন খুব বেছি নহ'ব। পাল ডাঙৰীয়া, মই এটা কথা সুধিব খুজিছোঁ, আজি 3টা লোকসভা সমষ্টিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ যথেষ্ট আধিক্য আছে। কৰিমগঞ্জত ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলমান ভোটাৰ এইবাৰ কি সিদ্ধান্ত লৈছে বুলি আপুনি ভাবে? কৰিমগঞ্জৰ ভোটাৰৰ মানে কৰিমগঞ্জততো ভোট দিলে। হেল্ল', কৰিমগঞ্জত মই সুধিব খুজিছোঁ, কৰিমগঞ্জত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমান ভোটাৰৰ যথেষ্ট আধিক্য আছে। কৰিমগঞ্জ লোকসভা সমষ্টিত মুছলমান ভোটাৰে এইবাৰ কি সিদ্ধান্ত লৈছে? এইবাৰৰ ভোটাৰৰ সিদ্ধান্ত হ'ল ডিলিমিটেশ্যনৰ পাছত এইবাৰ প্ৰথমখিনি ভোট হ'ল কৰিমগঞ্জত। এইটো মুছলমান ভোটাৰৰ কাৰণে এটা ভীষণ আনন্দৰ কথা, কাৰণ স্বাধীনতাৰ পাছত কৰিমগঞ্জখিনি ৰিজাৰ্ভ থকাৰ কাৰণে স্বাধীনতাৰ দিনৰ পৰা আজিলৈকে কোনো মুছলমান কেণ্ডিডেট ইয়াতে কণ্টেষ্ট কৰিব পৰা নাই। মুছলমান মানুহবিলাকে কৰিমগঞ্জত ভোট দিছে, বিভিন্ন পাৰ্টিৰ কেণ্ডিডেটক ভোট দিছে, কিন্তু তেখেতৰ এটা মানুহ দাঁড়াবাৰ কাৰণে কংগ্ৰেছ বা যিকোনো এটা পাৰ্টিৰ কেণ্ডিডেট হিচাপে দাঁড়াবাৰ তেখেতৰ সুযোগ নাছিলে। ইয়াতে ডিলিমিটেশ্যন হোৱাৰ পাছত কৰিমগঞ্জৰ মুছলমান মানুহৰ মাজে খুব বেছি পৰিমাণে এটা উৎসাহ আছিলে। এই উৎসাহ আজিৰ ভোটতো আছিলে। গোটা কৰিমগঞ্জৰ গাঁৱত মুছলমান এলেকাত মানুহ ব্যাপকভাৱে পাৰ্টিচিপেট কৰিলে এইটো এটা ফেষ্টিভেলৰ নিচিনা। চিমিলাৰলি হিন্দু এলেকাত গাঁৱৰ হিন্দু মানুহে হিন্দু এলেকাতো ব্যাপকভাৱে এই ভোটত পাৰ্টিচিপেট কৰিলে। কৰিমগঞ্জৰ টাউনতো এটা পাৰ্টিচিপেণ্ট, ইনিচিয়েলি কৰিমগঞ্জৰ টাউনত পাৰ্চেণ্টেজ কম আছিলে, ছাবচিকুৱেণ্টলি বিকালত কৰিমগঞ্জ চহৰৰ পাৰ্চেণ্টেজটো গ্ৰেজুৱেলি বাঢ়িলে। তাতে এগ্ৰিগেটেড গোটেইখিনি পাৰ্লামেণ্টাৰী ছেগমেণ্টত টোটাল যে পাৰ্চেণ্টেজ দেখা গেল এইটো 71.12%। হাইলাকান্দিত কিন্তু যি গ্ৰাউণ্ড ৰিপৰ্ট এতিয়ালৈকে আহিছে তাতে হাইলাকান্দিত কম্পাৰেটিভলি কাষ্টিংটো বেছি হৈছে। হাইলাকান্দিতো চিমিলাৰ পজিশ্যন। এই কাষ্টিঙৰ পাছত কংগ্ৰেছো দাবী কৰিছে যে তেখেতে জিকিব, বিজেপিও দাবী কৰিছে তেখেতে জিকিব, কিন্তু এতিয়ালৈকে যি ৰিপৰ্ট আহিছে তাতে অলপ হ'লেও কংগ্ৰেছৰ দিকে পাল্লাটো ভাৰী মনত হৈ আছে। এইটো হ'ল পজিশ্যন। মই শ্যামা পাল ডাঙৰীয়া, ঋষিৰাজ ভট্টাচাৰ্য আছে আপোনাৰ কাষতে, মই ঋষিৰাজ ভট্টাচাৰ্যকো সুধিব কৈছোঁ। ঋষিৰাজ ভট্টাচাৰ্য, আপোনাৰ মতে কৰিমগঞ্জৰ আজিৰ ভোটৰ পিছৰ ছবিখন কি দেখিছে আপুনি? ঋষিৰাজ ভট্টাচাৰ্য। থেংক ইউ। তো পজিশ্যন যিটো এইটো মানে এতিয়াতো মানে অনলি এনালাইচিছৰ বেচিছত ক'ব পাৰে। তো মই অলপ ডেটা কালেক্ট কৰিছিলোঁ লাষ্ট 2 ইলেকশ্যনছৰ পৰা। চ' 2014ত আপোনাৰ যিটো পলিং পাৰ্চেণ্টেজ কৰিমগঞ্জত আছিলে 76.15%। 2019ত আছিলে আপোনাৰ 79.18%। চ' এইবাৰ আপোনাৰ এতিয়ালৈ আমাৰ যে ডেটা আছে তো 71.12%, উইচ ইজ কোৱাইট ল' এজ কম্পেয়াৰ টু দ্য প্ৰিভিয়াছ 2 years। চ' এই ল' ভোটাৰ টাৰ্ণ আউট আপোনাৰ কোন কেণ্ডিডেটক মানে বাৰে ফেভাৰেবল হ'ব, কাৰোবাৰ ডিছফেভাৰেবল হ'ব, সেইটো ডিচাইড কৰিবলৈ উই নিড মোৰ ডেটা, মোৰ টাইম, কাৰণ পলিং ষ্টেচন ৱাইজ ডেটা এতিয়ালৈকে ওলাই নাই। বাট মই কনকাৰ কৰিম আমাৰ লয়াৰ শ্যামা পাল ডাঙৰীয়াৰ লগতে যে বেছড অন গ্ৰাউণ্ড ৰিয়েলিটিজ এতিয়ালৈ যি লাগিছে যে এডভকেট হাফিজ ৰছিদ চৌধুৰী তেওঁৰ অলপ এটা এডভান্টেজ আছে। এইটোৰ এটা মানে মেইন কাৰণ হ'ল যে কৰিমগঞ্জত আপোনালোকে জানে যে সংখ্যালঘু ভোটাৰৰ মানে পাৰ্চেণ্টেজ বা ডিফাৰেঞ্চ বিটুইন মেজৰিটি এণ্ড মাইনৰিটি ভোটাৰ্ছ ইজ লাইক মোৰ দেন 2 লাখ ভোটছ। এই চিটুৱেশ্যনত আপোনাৰ যে AUDF যে কেণ্ডিডেট আছিলে
তেওঁ কিমান ভোট পায় সেইটোৰ ওপৰত বিজেপিৰ পাৰফৰ্মেঞ্চটো বহুত অংশে ডিপেণ্ড কৰে যে ADF কেণ্ডিডেটে আমি যিখিনি ৰিপৰ্ট পাইছোঁ বা লাষ্ট যোৱা কেইদিনমান বিভিন্ন কৰিমগঞ্জ কনষ্টিটুৱেঞ্চিৰ বিভিন্ন ছাইটছৰ পৰা যিখিনি ৰিপৰ্ট পাইছোঁ যে সংখ্যালঘু ভোটাৰৰ মাজত এটা ৰিয়েলাইজেশ্যন আহিছে যে ADFক ভোট দেওয়া ইজ এ ইউজলেছ একশ্যন যদি ভোট দিব হয় ইদাৰ বিজেপিক ভোট দেওয়া নহ'লে কংগ্ৰেছক ভোট দেওয়া চ' ADF ইলেকশ্যন দিন অহাৰ বাই দ্য টাইম ইলেকশ্যন ডে ইট বিকেম অলমষ্ট ইৰেলেভেণ্ট নিচিনা হৈ গৈছে চ' ফাইটটো ডাইৰেক্ট কংগ্ৰেছ আৰু হেৰিৰ মাজত হ'ব বিজেপিৰ মাজতে হ'ব এণ্ড দিছ ইলেকশ্যন আনফৰ্চুনেটলি এইটো এটা হাইলি পলাৰাইজড ইলেকশ্যন হৈছে ৰিলিজিয়াছলি পলাৰাইজড ইলেকশ্যন হৈছে চ' এইটোৰ কাৰণে এতিয়া এখন আমাৰ যিটো লাগিছে বেছড অন sheer number figures and যেহেতু more than 2 lakh minority votes are there in this constituency. Congress of Hafiz Rashid Chaudhary Dangoria is at an advantage as of now. ধন্যবাদ জানাইছোঁ মই সেয়া কৰিমগঞ্জৰ পৰা আছিলে চামাপাল জ্যেষ্ঠ অধিবক্তা আৰু আছিলে এগৰাকী বিশিষ্ট ব্যক্তি ঋষিৰাজ ভট্টাচাৰ্যী এবাৰ মই নগাঁৱলৈ যাব খুজিছোঁ নগাঁও লোকসভা সমষ্টিটো অন্যতম উল্লেখযোগ্য লোকসভা সমষ্টি মই নগাঁৱৰ বিষয়ে কৈছোঁ কাৰণ প্ৰায় 10 লাখ ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে প্ৰায় 10 লাখ ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে সেই দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ সমষ্টি মই নগাঁৱলৈ যোৱাৰ পূৰ্বে মই পুনৰ ৰূপম গোস্বামীৰ ওচৰলৈ আহিছোঁ ৰূপম গোস্বামী বিশেষকৈ দৰং ওদালগুৰি সমষ্টিটোৰ সম্পৰ্কত আপোনাৰ মন্তব্য কি সেই সমষ্টিটো বহু জেগা আপুনি ঘূৰিছেও আৰু তাত এটা বিশেষত্ব হৈছে তাত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ লগতে জনগোষ্ঠীয় ভোটাৰ বা জনজাতীয় ভোটাৰো আছে এই সমষ্টিটোত আপোনালোকে যদি জিকিম বুলি আপুনি দাবী কৰে দিলীপ শইকীয়া আপোনালোকৰ যোৱাবাৰ মঙলদৈ সমষ্টিৰ আপোনালোকৰ সাংসদ যে কিহৰ ভিত্তিত আপোনালোকে দাবী কৰিছে এইটো মই আকৌ ক'ব লাগিব যে আমি উন্নয়নৰ ভিত্তিতে এবাৰ জয়ী হ'ম মঙলদৈ সমষ্টিটো আৰু এবাৰ যদি আপুনি মঙলদৈ সমষ্টিটো আফটাৰ ডিলিমিটেশ্যন তাত অকণমান স্বৰূপটো বেলেগ হৈছে আৰু আপুনি তাতে যদি আপুনি চাই দেখিব যে সামগ্ৰিকভাৱে মুছলিমৰ সৰহসংখ্যক ভোটটো ভাগ হ'ব কাৰণ তাত কংগ্ৰেছৰ যিজন কেণ্ডিডেট মাধৱ ৰাজবংশী ডাঙৰীয়া তেওঁ বৰ বেছি এটা কেম্পেইন কৰা আমি দেখিবলৈ পোৱা নাই আৰু নিৰ্বাচনত বহুদিন তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থকা আমিতো বহুতে ভাবিছিলে কংগ্ৰেছৰ মাধৱ ৰাজবংশীয় সন্যাসী ল'লে নেকি কাৰণ কংগ্ৰেছৰ এনেকুৱা কিছুমান প্ৰাৰ্থী আৰু মাধৱ ৰাজবংশী প্ৰাৰ্থিত্ব দিয়াটোক লৈ আজি নিৰ্বাচন আজি ভোট গ্ৰহণ হৈ গ'ল মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব দিয়াটোক লৈ কংগ্ৰেছে সমালোচনা কৰিছিলে আৰু একাংশই কৈছিলে কংগ্ৰেছে বোলে মাধৱ ৰাজবংশীৰ চিটটো বেচিছে হয় কংগ্ৰেছৰ প্ৰাৰ্থী নাই আজি আমি মাতিছিলোঁ কংগ্ৰেছৰ প্ৰতিনিধিক মুখপাত্ৰক কিন্তু নাহিলে হয়তো কংগ্ৰেছৰ এয়াই ষ্ট্ৰেটেজি আচলতে ষ্ট্ৰেটেজিৰ ক্ষেত্ৰত বা নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ ইমানেই দুৰ্বল কংগ্ৰেছ আৰু তাৰ ফলত কংগ্ৰেছে কিন্তু সেই ভুগিছে যি পাইছে সেইখিনি তেওঁলোকে বোনাছ পাইছে নিজক কষ্ট কৰি পোৱা নাই কংগ্ৰেছে বোনাছে পাইছে এই প্ৰাৰ্থীয়ে নাহে এই মাধৱ ৰাজবংশীৰ চিটটো কংগ্ৰেছে বেচিছে বুলি এটা অভিযোগ উত্থাপিত হৈছে কওক নাই এতিয়া গতিকে আমি ফিল্ডত মাধৱ ৰাজবংশী ডাঙৰীয়াক একেবাৰে দেখিবলৈ পোৱা নগ'ল এতিয়া থাকিলে BPF আপুনি তাতে যদি চাই আপুনি অকল ওদালগুৰিত যিখন জিলা আছে 4টা সমষ্টি তাত এফেক্টটো বেছি আছে তাৰ বাহিৰে আপুনি যদি ৰঙিয়া চাই কমলপুৰ চাই এবাৰ বেজাৰাও এটা সোমাইছে তাত কোনো BPFৰ তাতে কোনো ধৰণৰ তাতে ইম্পেক্ট নাই গতিকে সেইকাৰণে এইটো ক্লিন সুইপ আমি তাত জয়ী হ'ম আৰু আপুনি দলগাঁৱত যিখিনি মুছলিম ভোট আছে তাতো 3টা ভাগ হ'ব কংগ্ৰেছেও পাব BPFও পাব আমিও পাম গতিকে বাকী জেগাবিলাকত আপুনি তাতে UPPLৰ লগত আমি এলায়েন্সত খেলিছোঁ গতিকে আপুনি যাতে ওদালগুৰি আপুনি এটা সমষ্টি আছে কলাইগাঁও আছে ভেৰগাঁও আছে মাজবাট আছে 4টা সমষ্টি আছে গতিকে এই 4টা সমষ্টিত অকল BPFৰ অলপ প্ৰভাৱ আছে কাৰণ য'ত BTR সীমিত এই 4টা সমষ্টি বাকী হেৰিত BTRৰ কোনো ইম্পেক্ট নাই গতিকে বাকী আপুনি যি 3টা আপুনি যদি চাই ৰঙিয়া কওক কমলপুৰ কওক বা বেজেৰা কওক মঙলদৈ কওক এইবিলাকত আমি ভাৰী সংখ্যক আমি এটা তাত লিড ল'বলৈ আৰু তাতকৈ চবতকৈ ডাঙৰ কথা মঙলদৈ কংগ্ৰেছৰ যিগৰাকী MLA তেওঁ ডাইৰেক্টলি আমাক সমৰ্থন কৰিছে গতিকে একদম অপেনলি আমাক সমৰ্থন কৰিছে গতিকে সেইটো এটা প্ৰভাৱ আছে গতিকে মই ভাবোঁ এইটো একেবাৰে মসৃণ এইটো কোনো ধৰণৰ আৰু আপুনি ভোটিং পাৰ্চেণ্টেজ বড়ো জনগোষ্ঠীয় ভোটলৈ যে চাওঁ যাওঁ সেই ভোটখিনি কাক পাব না বড়ো জনগোষ্ঠী সৰহসংখ্যক আমিয়ে পাম কাৰণ মই তাতে নিজে একেবাৰে আৰু চবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ যিটো এলায়েন্স
এই এলায়েন্সটো একদম বুথ লেভেললৈকে লৈ গৈছে ৰূপম গোস্বামী মই অকণমান নগাঁৱৰ পৰা আহিব খুজিছোঁ নগাঁৱত বিশেষকৈ মই কৈছিলোঁ যে নগাঁও লোকসভা সমষ্টিৰ অন্য উল্লেখযোগ্য সমষ্টি এইটো মই এই তিনিটা সমষ্টি কৰিমগঞ্জ নগাঁও আৰু দৰং ওদালগুৰি তাৰ ভিতৰত নগাঁও লোকসভা সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় 10 লাখতকৈ অধিক সেই দিশৰ পৰা এই সমষ্টিটোত এই ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে আৰু ইয়াত এই জনবিন্যাসটোক লৈ ৰাজনীতি হয় প্ৰদ্যুৎ বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰু এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ বিপৰীতে সুৰেশ বৰা কংগ্ৰেছতে আছিল দীৰ্ঘদিন এই ভোট নিৰ্বাচনৰ কেইদিনমান পূৰ্বে বিজেপিত যোগদান কৰিছে সুৰেশ বৰাই আৰু সুৰেশ বৰা প্ৰাৰ্থী আৰু AIDF প্ৰাৰ্থী দিছে নগাঁৱৰ পৰা আমাৰ লগত লাইভত আছে নৱকুমাৰ মহন্ত তেখেত এগৰাকী প্ৰাক্তন অধ্যাপক এগৰাকী সাংবাদিকো লেখক আৰু বিশ্লেষক মহন্ত নগৰীয়া আমাৰ সবিশেষলৈ আপোনাক স্বাগতম জনাইছোঁ আপুনি আজি যিটো নগাঁৱৰ যিটো পলিং পাৰ্চেণ্টেজ এই পাৰ্চেণ্টেজলৈ চাই আপুনি কি ভাবে যে এইটো এটা প্ৰ ইনকামবেঞ্চি ৱেভ নে এণ্টি ইনকামবেঞ্চি ৱেভ আসলতে এই মুহূৰ্তলৈ নগাঁও সমষ্টিত 71.14 আপ টু 5 PM পাৰ্চেণ্টেজ পোল হৈছে এতিয়া নগাঁও সমষ্টিত আপুনি কৈছে প্ৰায় 10 লাখতকৈ অধিক সংখ্যালঘু ভোটাৰ আছে এই সংখ্যালঘু ভোটাৰসকলে আসলতে আমাৰ তিনিজন প্ৰধান প্ৰাৰ্থী হয় তিনিজন প্ৰধান প্ৰাৰ্থী আছে সুৰেশ বৰা আছে বিজেপিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আছে প্ৰদ্যুৎ বৰদলৈ আৰু AIDFৰ পৰা আছে আমিনুল ইছলাম গতিকে এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত সংখ্যালঘু ভোট যিজন প্ৰাৰ্থীয়ে অধিক হিচাপে পাব সেই তেখেতে আসলতে এই খেলখনৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছে কিন্তু যেতিয়া আমি নগাঁৱৰ কথা আমি ক'বলৈ আহিছোঁ নগাঁৱৰ কথাটো ক'বলৈ অহাৰ লগে লগে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামটো ল'ব লাগিব কাৰণ শ্ৰীমন্ত শংকৰদেৱৰ নগাঁৱত জন্ম আছিলে আজি আমি মানে যিটো উন্নয়ন হৈছে বা সংঘাতৰ সৃষ্টি হোৱা নাই যদিও উন্নয়ন হৈছে বুলি মানুহৰ মাজত এটা প্ৰচাৰ চলিছে গতিকে এইবিলাকৰ কথাৰ পৰা আৰম্ভ কৰি মানে তিনিজন প্ৰাৰ্থীৰ মাজত এটা বৃহৎ প্ৰতিযোগিতা আৰম্ভ হোৱা আমি দেখা পাইছোঁ আৰু এইখিনিতে মই দুটা কথা কওঁ যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰাপ্তবয়স্ক সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজন নহ'লে দেশত এখন সুস্থিৰ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন সম্ভৱ নহয় কিন্তু আমি যিটো পোলিং পাৰ্চেণ্টেজ এতিয়া দেখিবলৈ পাইছোঁ 2014 চনত আছিলে 66.44 2019 বৰ্ষত আছিলে 67.4 আৰু ৰিচেণ্টলি যিবিলাক ভোটাধিকাৰ সিদিনা হৈ গ'ল প্ৰথম পৰ্যায়ত অসমৰ কিন্তু হেৰিটো বৰ ভাল নহয় পাৰ্চেণ্টেজটো বৰ ভাল নহয় 75.95 কিন্তু তাৰ বাহিৰে আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আগৰ যিটো পাৰ্চেণ্টেজ আছিলে এই পুলিং পাৰ্চেণ্টেজটো আগতকৈ কিন্তু বহুত কমি আহি আছে এইটো কিন্তু এটা ভাল চিম্পটম নহয় ইয়াৰ কাৰণ হ'ল কি আমি ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ এটা অধিকাৰ গতিকে সেই অধিকাৰটো সাব্যস্ত কৰাৰ ক্ষেত্ৰত মানুহ যদি আগবাঢ়ি ওলাই নাহে তেনেহ'লে আমি এখন সৰ্বাংগ সুন্দৰ চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰিম এতিয়া নগাঁৱৰ কথা মই কৈ আছোঁ নগাঁৱৰ কথাটো মই কৈছোঁ যে 1952 চনত দেৱকান্ত বৰুৱাই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু তেখেতে প্ৰতিনিধিত্ব কৰিছিলে তাৰ পিছতে 1957 চনৰ পৰা 1971 চনলৈকে লীলাধৰ কটকীয়ে এই সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে 1977 চনত পুনৰ দেৱকান্ত বৰুৱা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে তাৰপিছত 1986 চনৰ পৰা 1996 চনলৈকে এই 15টা বছৰ অগপ অসম গণ পৰিষদৰ মহিৰাম শইকীয়াই ইয়াত প্ৰতিনিধিত্ব কৰিছিলে 1998ত নিপেন গোস্বামী এবছৰৰ কাৰণে তেওঁ সাংসদ হৈ আছিলে 1999 পৰা 2014 চনলৈকে বিজেপিৰ সাংসদ হিচাপে ইয়াত ৰাজেন গোহাঁই আছিলে আৰু 2019 চনত প্ৰদ্যুৎ বৰদলৈ আছিলে আৰু প্ৰদ্যুৎ বৰদলৈ এই বছৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এতিয়া মূল কথাটো হ'ল কি আজি সকলোৱে কৈ আছে যে সংখ্যালঘু ভোটাৰ বিজেপিৰ ওচৰলৈ আহিছে সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ ওচৰলৈ গৈছে সংখ্যালঘু ভোটাৰ UDFৰ ওচৰত আহিছে হয় সংখ্যালঘু ভোটাৰ বিজেপি UDF আৰু কংগ্ৰেছৰ ওচৰত গৈছে কিন্তু সেই সংখ্যালঘু ভোটাৰসকলে কাক ভোটদান কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোকে যিটো হাৰত আজি কংগ্ৰেছৰ বা বিজেপিৰ ওচৰলৈ আহিছে কংগ্ৰেছৰ ওচৰলৈ গৈছে তেওঁলোকে প্ৰকৃততে কাক কিমান ভোট দিছে সেইটো এটা ডাঙৰ কথা আৰু দুই নম্বৰ কথা ইয়াত প্ৰায় 7,25,000 মানে আমাৰ হিন্দু অসমীয়া ভোটাৰ্ছ আছে সেই অসমীয়া ভোটাৰ্ছবিলাক কিন্তু ভোটদানৰ প্ৰতি ইমান সংবেদনশীল নহয় কাৰণ আজি পুলিং পাৰ্চেণ্টেজটো আমি যদি চাওঁ হিন্দু এলেকাত পাৰ্চেণ্টেজটো কম মাইনৰিটি এলেকাত পাৰ্চেণ্টেজটো কিন্তু বেছি হৈছে গতিকে এই পুলিং পাৰ্চেণ্টেজৰ যিটো বৈষম্য আমি দেখাবলৈ পাইছোঁ
ইয়াৰ জৰিয়তে আমাৰ কোনজন প্ৰাৰ্থী জয়ী হ'ব, কংগ্ৰেছে হ'বনে, বিজেপিয়ে হ'বনে, UDF হ'ব, এই মুহূৰ্ততে কেতিয়াও কৈ দিব পৰা অৱস্থাত আমি নাই। কিন্তু তথাপিও যিটো ভোটিং পেটাৰ্ণ এই মুহূৰ্তলৈকে প্ৰায় 5টা বজালৈকে 71.14% পুলিং হৈছে। এইটো এটা এইটো সংখ্যা নিশ্চয় বাঢ়িব, এইটো 80%তকৈও বেছি হোৱাৰ সম্ভাৱনা আছে। গতিকে পুলিং আচল যেতিয়া পাৰ্চেণ্টেজটো গম পোৱা যাব, সেই গম পোৱা গ'লেহে মানে আমি নগাঁও সমষ্টিত কোন জয়ী হ'ব আমি সেইটো কথা কৈ দিব পাৰিম। আৰু এটা কথা মই সেইটো এটা কথা কৈছোঁ যে আমাৰ নগাঁও সমষ্টিটোত মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত নগাঁও সমষ্টিটো সংখ্যালঘু প্ৰাধান্য সমষ্টিটোলৈ পৰিৱৰ্তিত হৈছে। আৰু মুছলমান সম্প্ৰদায়ৰ যিটো আগ্ৰাসন নগাঁও সমষ্টিত মই যিটো আগ্ৰাসন দেখা পাইছোঁ, এইটো কিন্তু এটা মানে ভাল লক্ষণ কেতিয়াও নহয় বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ নগাঁও সমষ্টিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত এটা সমষ্টি। কাৰণ মহাপুৰুষ শংকৰদেৱ এই নগাঁও সমষ্টিতে জন্মগ্ৰহণ কৰি তেখেতে বৈষ্ণৱ আৰু সত্ৰ সংস্কৃতি ইয়াতে প্ৰচাৰ কৰিছিলে। গতিকে এই মুছলমানৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনৰ কাৰণে আমি কিছু চিন্তা কৰিবলগীয়া হৈছে। তথাপিও সকলোৰে যেতিয়া এতিয়া অধিকাৰ এটা আছে, ভোটদান কৰাৰ অধিকাৰ সকলোৰে আছে, গতিকে তেওঁলোকে নিজ নিজ ভোটদান কৰিছে। সকলোকে আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে 100% ভোটদান কৰক, সকলোৱে ভোটদান কৰক। কাক দিব কাক নিদিব সেইটো আমাৰ ক'বলগীয়া নাই, কিন্তু সকলোৱে ভোটদান কৰাটো এটা আমাৰ মানে নিশ্চয় মহানগৰ আপোনাক ধন্যবাদ জনাইছোঁ। সকলোৱে ভোটদান কৰাৰ প্ৰতি আপুনি আহ্বান জনাইছে। এইখিনি পুনৰ লৈছোঁ খন্তেক বিৰতিৰ পিছত মই উভতি আহিম সবিশেষলৈ। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আমাৰ ষ্টুডিঅ'ত এতিয়া আহি উপস্থিত হৈছে বেদব্ৰত বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কক্ষৰ অধ্যক্ষ। বেদব্ৰত বৰাৰ লগতে আপুনি আহি পাইছেহি মাত্ৰ বিভিন্ন নিৰ্বাচনী ব্যস্ততাৰ বাবে। এতিয়া কথাটো হৈছে কি, শেহতীয়াকৈ মই 5টা সমষ্টিত আজি যি ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল, সেই 5টাৰ ৰূপম গোস্বামীয়ে কোৱা মতে 5টাই বিজেপি পাব বুলি কয়। কংগ্ৰেছে ইয়াৰ ভিতৰত কেইটা দাবী কৰে? চাওক প্ৰাঞ্জল, মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই দুখ প্ৰকাশ কৰিছোঁ যে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি, তেখেত কাইলৈ আহিব। গতিকে সেইবাবে মই এয়াৰপৰ্টত আছিলোঁ, মই আহিব পৰা নাছিলোঁ। ৰূপম গোস্বামী ডাঙৰীয়া আছে। আপোনাৰ ওচৰত মই দুখিত যে মই সময়মতে উপস্থিত থাকিব নোৱাৰিলোঁ ষ্টুডিঅ'ত। কিন্তু মই আপোনাক এইটোৱে কওঁ যে এইখন যুঁজ হ'ল ভাৰতীয় সংবিধান ৰক্ষাৰ যুঁজ, গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। আপুনি কেইটা বুলি কৈ দিলে ক'বলৈ দিগদাৰ, কিন্তু সকলো সমষ্টিতে ৰূপম গোস্বামীয়ে আপুনি বেয়া নাপাব, কিন্তু আপোনালোকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ ইমানেই আছে, চাইলেণ্ট ভোটাৰ ইমানেই আছে যে আমি কংগ্ৰেছে সকলো চিটতে ভাল কৰিছোঁ। প্ৰাঞ্জল, আপুনি নগাঁও ৰূপম গোস্বামী এটা কথা ক'লে যে এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই বুলি কৈছিলে। তেখেতসকলে দেখি নাপাব যে ঔষধৰ মূল্য দৰ, কাৰণ তেখেতসকলৰ বহুত পইচা আছে। ঔষধৰ যে দাম বৃদ্ধি হৈছে, চাউলৰ দাম বৃদ্ধি হৈছে, সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। সাধাৰণ কৃষকৰ যিটো MSP, কৃষকৰ খেতি কৰা ফচলৰ বিক্ৰী কৰিবৰ কাৰণে আজি দাম নাপায়। এইবিলাক কথা তেখেতসকলে বুজি নাপায়, কাৰণ তেখেতসকল ধনী দল আৰু সাধাৰণ মানুহৰ অৱস্থা কেনেকুৱা হৈছে সেই কথাটো ৰূপম গোস্বামী মোক খুব ভাল বন্ধু। তেখেতে অলপ ষ্টাডি কৰিলে বস্তুটো গম পাব। মই তেখেতকো সেইকাৰণে অনুৰোধ জনাইছোঁ, বিজেপি সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সাধাৰণ মানুহৰ দৃষ্টিৰে এবাৰ অসমখন চাওক আৰু তাৰ ফল এই 5টা সমষ্টিত আপোনালোকে দেখিব। আটাইকেইটা সমষ্টিতে কংগ্ৰেছৰ ভাল হৈছে আৰু আগন্তুক যি 4টা সমষ্টি আছে, এই 4টা সমষ্টিটো কংগ্ৰেছে ভাল ফল দেখাব। এইকাৰণেই যে মানুহে মামাই যিটো খেল কৰি আছে, মামাই আপোনাৰ মানুহক হাৱা দেখুৱাই আছে। অৰুণোদয় নামত অৰুণোদয় 1200 টকাহে দিয়ে প্ৰাঞ্জল, 1200 টকাত সংসাৰ চলা নেকি মানুহৰ? গতিকে মানুহক যিটো স্বাৱলম্বী, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা, যিটো কথা ৰূপম গোস্বামীয়ে কয়, বিজেপি ভাল নেতাবিলাকে কয়, ৰাজনৈতিক ক্ষেত্ৰত কিন্তু সেই কথাটো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক সপোন দেখুৱাইছে, কিন্তু বাস্তৱ যিটো অৱস্থা হৈ আছে অসমৰ, সেই অৱস্থাটো দেখুওৱা নাই। সেইবাবে আমি আশা কৰোঁ যে অসমৰ ৰাইজে কথাটো বুজি পাইছে। প্ৰতিষ্ঠান বিৰোধী ঢৌ সাংঘাতিক আৰু আপোনাৰ চাইলেণ্ট যিটো কাৰেণ্ট মানে সেইটো সাংঘাতিক ধৰণৰ আছে। আৰু মানুহে বিজেপিৰ যি ধৰণৰ বেয়া কামবোৰ, ভাল কামো আছে বিজেপিৰ, মই বেয়া কাম বুলি নকওঁ, বিজেপি যি ধৰণৰ মানুহক বিপথে পৰিচালিত কৰা যি কথা, সেই কথাবিলাকৰ পৰা মানুহে আচলতে এটা শিক্ষা লৈছে আৰু এইবাৰ বিজেপিৰ বিৰুদ্ধে মানুহে সবল প্ৰতিবাদ কৰিছে। আপুনি যদি EVM-ত গণ্ডগোল নহয়, আপুনি যোৰহাটত চাব, যোৰহাটত বহুত বিপুল ভোটত জিকিব। আপুনি ডিব্ৰুগড়ত ভাল ভোটত জিকিব। নগাঁও সমষ্টিত আজি সাংঘাতিক ধৰণৰ ৰিজাল্ট হৈছে। আৰু চাওক, আপোনালোকে যিটো সময়ত বিজেপিৰ নেতাসকলে, আপোনাৰ বিজেপিৰ 2জন নেতা বিশেষকৈ জয়ন্ত মল্ল বৰা, পীযুষ হাজৰিকা, মই মুখ্যমন্ত্ৰীৰ কথাটো নকওঁৱেই, মুছলমান লোকসকলক ইমান বেয়াকৈ কথা কৈ এতিয়া আকৌ মুছলমানৰ ভোট বিচাৰি গৈছে, কি লাজত গৈছে প্ৰাঞ্জল। বৰ্তমানে মই পোনপটীয়াকৈ সুধিব খুজিছোঁ, নগাঁও আৰু কৰিমগঞ্জ সমষ্টি, এই দুটা সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে এই দুটাত আমি খুব কনফিডেণ্ট নহয়। এই দুটা সমষ্টিত, এই দুটা সমষ্টি আপোনালোক 100% কনফিডেণ্ট নেকি? নহয়, 3 লাখ ভোটত জিকিব নগাঁও আৰু প্ৰায় 1.5 লাখ 2.5 লাখ ভোটৰ ডিফাৰেঞ্চত কৰিমগঞ্জ সমষ্টি জিকিব। সেই দুটাই নহয় প্ৰাঞ্জল, যে সকলোতে ভাল হৈছে। মই আপোনাৰ লগত
আকৌ এদিন বহিম ৰিজাল্টৰ দিনা 4 জুনত মোক আপুনি মাতিব মই যদি কিবা মিছা কথা কৈছোঁ আপুনি মোক কুৱেশ্যন কৰিব আপুনি এনেকৈ কৈছিলে কিয় ফল বেয়া হ'ল দৰং ওদালগুৰি খুব ভাল মই নকওঁ দৰং ওদালগুৰিত শেষ হাঁহি কোনে মাৰিব কিন্তু অসমৰ মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিছে প্ৰাঞ্জল শিলচৰটো ভাল প্ৰাঞ্জল শিলচৰটো ভাল কওক পূৰ্বম গোস্বামী কওক মই এটা কথা ক'ম তেখেতে যেতিয়াই EVM-ৰ কথা কৈ দিলে মই চিয়ৰ যে 10টা আমি পাম কাৰণ 10টা এই হৈ যোৱা 10টা এই হৈ যোৱা প্ৰথম ফেজ ছেকেণ্ড ফেজৰ হৈ যোৱা 10টা আমি পাম প্ৰাঞ্জল যদি কাগজ আছে লৈ আহক মই লিখি দিম তেখেতেও লিখি দিয়ক নাই কাৰণ মই ইয়াৰ যুক্তি আছে EVM-ৰ কথা ক'লোঁ নাই যেতিয়া কৰ্ণাটকত জিকে EVM ঠিকে থাকে ইয়াত তাৰমানে অলৰেডি তেওঁ প্লি লৈ ল'লে যে হাৰিলে EVM কৰিছে অলৰেডি প্লি ল'লে তাৰমানে মই এইটো চিয়'ৰ যে মই অকণমান মোৰ অনেষ্টলি কৈছোঁ মই অকণমান কিন্তু নগাঁও আৰু কৰিমগঞ্জত মোৰ ডাউট আছিল প্ৰাঞ্জল আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ আপুনি এখন কাগজ মই 6টা সমষ্টি লিখি দিম এতিয়া ৰূপম গোস্বামী মোক চাইন কৰক যদি নিমিলে 4 তাৰিখে মই ৰাজনীতি বেৰব্ৰত বৰা কংগ্ৰেছৰ মিডিয়া কক্ষৰ অধ্যক্ষ তেওঁ চেলেঞ্জ কৰিছে তেওঁ এখন কাগজত লিখি দিম বুলি কৈছে যে 4 তাৰিখে প্ৰমাণ হ'ব 6টা সমষ্টি কংগ্ৰেছে পাবই যদি নাপাওঁ মই ৰাজনীতি ত্যাগ কৰি দিম এটা ডাঙৰ চেলেঞ্জ কিন্তু আৰু কোনো নহয় কংগ্ৰেছৰ নিম্ন পৰ্যায়ৰ নহয় কংগ্ৰেছৰ মিডিয়া কক্ষৰ অধ্যক্ষ বেৰব্ৰত বৰাই কৈছে তেওঁ ৰাজনীতি ত্যাগ কৰি দিব যদিহে 6টা সমষ্টি নাপায় কনফিডেণ্ট তেওঁ আৰু ইয়াৰ লগে লগে আজিলৈ সময় হৈ আহিল সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লোৱাৰ পূৰ্বে সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ